আজমল আহি গৈছে, ৰাজনীতিত জমি উঠিছে। ঠেং ভঙা টুকুৰা টুকুৰ কৰা খেল আৰম্ভ। মই কামি আর বুড়িয়াত নাজানো, এইবার আমি হেমন্ত বিশ্ব শর্মার টুকরা টুকরা করে দিম, ভাঙি পেলাই দিম। হেমন্ত বিশ্ব শর্মা অসমৰ পৰা যাব, জয় ক'ত কি চাকৰি কৰে আমি নাজানো। হইলে অসমত হেমন্ত বিশ্ব শৰ্মা বিজেপিক আমি থাকিবলৈ নিদিওঁ। সব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক, গৌৰৱ গগৈ হওক, অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। ইমান দিনে ক্ষান্ত হৈ থকা ৰাজনীতিৰ বতাহ চাতি হঠাৎ গৰম হৈ পৰিছে। লোকসভা নিৰ্বাচনত কঁকাল ভঙাৰ পিছৰে পৰা অন্তৰ্ধান হৈ থকা বদৰুদ্দিন আজমল আকৌ জঁপিয়াই পৰিছে নিৰ্বাচনত। সংখ্যালঘু এলেকাত গুৰুত্বহীন হৈ পৰা আজমলে নিজৰ গুৰুত্ব বঢ়াবলৈ টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীক। সংখ্যালঘুৰ ভোট বুটলিবলৈ মুখ্যমন্ত্ৰীক টুকুৰা টুকুৰ কৰাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। মই কামি আর বুড়িয়াত নাজানো, এইবার আমি হেমন্ত বিশ্ব শর্মার টুকরা টুকরা করে দিম, ভাঙি পেলাই দিম। হেমন্ত বিশ্ব শর্মা অসমৰ পৰা যাব, জয় ক'ত কি চাকৰি কৰে আমি নাজানো। হইলে অসমত হেমন্ত বিশ্ব শৰ্মা বিজেপিক আমি থাকিবলৈ নিদিওঁ। কেৱল ইমানতেই ক্ষান্ত হৈ থকা নাই আজমল। ভাৰতীয় ৰাজনীতিৰ বহু বিতৰ্কিত চেহেৰা সাম্প্ৰদায়িকতাৰ এক মাৰ্কা হিচাপে জনাজাত AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক অসমলৈ আনিব আজমলে। মোৰ আব্দুর রহমান, মোৰ MLA মোৰ ল'ৰা, সি গৈছে। যোৱাৰ পিছত মোৰ লগত টেলিফোনত মাত হৈছে। আৰু তেখেতে আব্দুর রহমানে এটা কথা 2 তাৰিখ 3 তাৰিখ 2 দিন তেখেতে হেলিকপ্টাৰত দিছে। আমি ক'ত ক'ত কৰিম, কেনেকুৱা কৰিম, এইটো মোৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট দি দিছে। নগাঁও, গোৱালপাৰা, ধুবুৰীক সামৰি 2 দিন অসমত প্ৰচাৰ চলাব ওৱেইছিয়ে। নগাঁৱত আমাৰ 5টা 6টা চিট আছে। মই আছো, আমাৰ ঢিং আছে, ৰূপৈ আছে, চামাগুৰি আছে, আৰু কোন এটা আছে, 5টা না কিমান, লাহৰী ঘাট আছে। এইসব মিলাই 5-6টা চিট আছে। মাজত কোনো জেগা দিব লাগিব য'ত সব জেগাত পানী যায়। ইয়াৰ পিছত ওৱেইছিৰ আঙুলিত ধৰি আজমলে ৰাজ্যৰ ৰাজনীতি সলাই পেলোৱাৰ চেষ্টা কৰিব। কিন্তু আজমলৰ এই ৰাজনীতিত আন এক ৰাজনীতি দেখা পাইছে জমিয়তৰ ৰাষ্ট্ৰীয় মুৰব্বী আৰছাদ মাদানীয়ে। ৰাষ্ট্ৰীয় সংখ্যালঘু নেতা আৰছাদ মাদানীয়ে আজমলক বিজেপিৰ এজেণ্ট সজাই ক'লে, बीजेपी की पॉलिसी के मुताबिक अजमल बात करते हैं और उसका 100% पूरा फायदा बीजेपी उठाती है। मुसलमान को अलग करते हैं, हिंदुओं को अलग करते हैं। इसलिए हम इसके मुखालिफ हैं। हमने उनको समझाया था, वो हमारी जमीयत उलमा के सदर थे। जब वो नहीं माने तो हमने उन्हें अलग कर दिया। अब वो खुल करके अपनी पार्टी की बुनियाद के ऊपर हिंदू मुसलमान को तफरीक में डाल करके 100% मैं कहता हूँ कि वो बीजेपी को, चीफ मिनिस्टर को फायदा पहुंचाना चाहते हैं। इसलिए हम उसके मुखालिफ हैं। जमीयत उलमा ये काम नहीं करती है। উল্লেখ্য, আছাদুদ্দিন ওৱেইছিক অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজমলৰ পুত্ৰই অনুৰোধ জনাই দিল্লীত সাক্ষাৎ কৰিছিল। আজমলে নিজেও কথা পাতিছিল ওৱেইছিৰ সৈতে। আজমলৰ অনুৰোধ ৰক্ষা কৰি ওৱেইছি অসমলৈ আহিব। অতদিনে উন্নয়নৰ প্ৰসংগৰে চলি থকা ৰাজ্যৰ ৰাজনীতিৰ বতাহজাক হঠাৎ সলনি হৈ ওৱেইছিৰ আগমনৰ লগে লগে ল'ব পাৰে নতুন ৰূপ। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।